নমস্কাৰ স্বাগতম জনাইছো মিডিয়া টিনল ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী এটা বিতং খবৰ হাজোত পুনৰ 4জনকৈ ভুৱা টেট শিক্ষকক গ্ৰেপ্তাৰ হাজোত 8জনলৈ বৃদ্ধি পাইছে ভুৱা টেট শিক্ষকৰ সংখ্যা আৰক্ষী জালত পৰিছে মুক্তাৰ হুছেইন আকাশ আলী দিলদাৰ হুছেইন আৰু আজমল হক ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান হাজোত আৰু অধিক ভুৱা টেট শিক্ষক আৰক্ষী জালত পৰাৰ আছে পূৰ্ণ সম্ভাৱনা পুনৰবাৰ জনাইছো হাজোত পুনৰ 4জনকৈ ভুৱা টেট শিক্ষক পৰিছে আৰক্ষী জালত হাজোত 8জনলৈ বৃদ্ধি পাইছে ভুৱা টেট শিক্ষকৰ সংখ্যা আৰক্ষী জালত পৰিছে মুক্তাৰ হুছেইন আকাশ আলী দিলদাৰ হুছেইন আৰু আজমল হক ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত হাজোত আৰু অধিক ভুৱা টেট শিক্ষক জালত পৰাৰ সম্ভাৱনা পুনৰ সিআইডিৰ কাৰ্যালয়লৈ অনা হৈছে 21জনকৈ ভুৱা টেট শিক্ষকক 36জনৰ বিৰুদ্ধে সিআইডি ৰুজু কৰিছে গোচৰ 51জনীয়া তালিকা প্ৰস্তুত কৰিছে সিআইডিয়ে ভুৱা নথিপত্ৰৰে নিযুক্তি লাভ কৰিছিল এই সকল টেট শিক্ষকে এবাৰ ভুৱা টেট শিক্ষকক লৈ তুলপাৰ ৰাজ্য এই পৰ্যায়ত আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছে 22 গৰাকী ভুৱা টেট শিক্ষকক ভুৱা মাৰ্কশ্বিট চাৰ্টিফিকেটৰে টেট শিক্ষক ৰূপে নিযুক্তি লৈছিল এই 22জনে ভুৱা মাৰ্কশ্বিট চাৰ্টিফিকেটৰে চাকৰি কৰি থকা 36জনৰ তথ্য লাভ কৰিছে তদন্তকাৰী আৰক্ষীয়ে হাজো তামুলপুৰ গোৱালপাৰা বাক্সাত ভুৱা শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে 24 ছেপ্টেম্বৰত বিটিসি শিক্ষা সঞ্চালকৰ পৰা 12জনীয়া ভুৱা প্ৰমাণ পত্ৰৰে নিযুক্তি লাভ কৰা শিক্ষকৰ এখন তালিকা প্ৰকাশ পাইছে উপনিৰ্বাচনৰ বাবে তিনিটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা গুসাইগাঁও জুৱেল টুডুক প্ৰাৰ্থিত্ব প্ৰদান তামুলপুৰত ভাস্কৰ দাহালক প্ৰাৰ্থিত্ব প্ৰদান হাওৰা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে মনোৰঞ্জন কোঁৱৰক কংগ্ৰেছৰ ইতিমধ্যে উপনিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ পাইছে গুসাইগাঁৱত দিয়া হৈছে জুজেল টুডুক প্ৰাৰ্থিত্ব তামুলপুৰত ভাস্কৰ দাহাল হাওৰা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে মনোৰঞ্জন কোঁৱৰক ভাল লাগিছে এই জটিল সন্ধিক্ষণত হাওৰা সমষ্টিত কংগ্ৰেছ নেতৃত্বই মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তাৰ বাবে মই কংগ্ৰেছৰ সকলো শ্ৰেণীৰ নেতৃত্বক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজিৰ মুহূৰ্তত এজন বিশ্বাসঘাতক এদিন মোৰ বন্ধু আছিল আজি বিশ্বাসঘাতলৈ পৰিণত হৈ বিশ্বাসঘাতকতাৰ বিৰুদ্ধে থিয় হ'বলৈ পাই মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ তেওঁক আজি হাওৰা সমষ্টিৰ পৰা আমি বিপুল ভোটত যাতে পৰাজয় বৰণ কৰাব পাৰোঁ আৰু অসমৰ ৰাজনীতিৰ পৰা যাতে এই বিশ্বাসঘাতকৰ যিটো শেষ পৰিণতি এইটো যাতে আমি প্ৰমাণ কৰি দিব পাৰোঁ হাওৰা সমষ্টিৰ ৰাইজৰ সহায় সহযোগিতাত তাৰ কাৰণে মই ৰাইজলৈ আহ্বান জনাইছোঁ চব ৰাইজৰ দল বুলি কিবা দল আছে বুলি মই নাজানো নামত ৰাইজৰ দল আছে কিন্তু নিৰ্বাচন আয়োগেতো ৰাইজৰ দল বুলি কোনো দল স্বীকৃতি দিয়া নাই সমষ্টি ৰাইজে কৈছে যে অখিল গগৈ ডাঙৰীয়াৰ প্ৰকৃততে কি কৰিব বিচাৰিছে তেওঁ বিজেপিৰ বি টিম আজি মানুহৰ মাজত প্ৰশ্ন উঠিছে যে ৰাইজৰ দলৰ নেতা কোন ৰাইজৰ দলৰ নেতা হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা ডাঙৰীয়া ৰাইজৰ দলৰ নেতাটো অখিল গগৈ নহয় তেওঁ আচলতে ৰাইজৰ দলৰ নেতা নহয় ৰাইজৰ দলৰ হৈ তেওঁ মানে কেৱল মানে প্ৰচাৰ কৰিব পৰা এজন প্ৰচাৰ মাজত মাত্ৰ এটা সপ্তাহ সমাগত দুৰ্গা পূজাৰ বাবে প্ৰস্তুতি তুংগত পূজা বুলি ক'লে ভাহি আহিলে জাকজমকতা বিভিন্ন আকৰ্ষণীয় পেণ্ডেল ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কলা নিৰ্দেশক নুৰুদ্দিন আহমেদে এই বৰ্ষৰ পূজাৰ বাবে প্ৰস্তুত কৰিছে বিভিন্ন কাৰিকৰী সামগ্ৰী আগতে এখনত উপল হালৰ এক ৰিপৰ্ট সমাগত দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী তেনে সময়তে মৃৎশিল্পীসকলৰ হাতত পৰশ পাইছে বিভিন্ন প্ৰতিমাই তাৰ সমান্তৰালভাৱে দুৰ্গা পূজা বুলি ক'লে মনলৈ ভাব আহে বিভিন্ন আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু প্ৰত্যেকখন পূজাথলীৰে একোটা থিম থাকে আৰু সেই মূল থিম হিচাপে লৈ তেখেতসকলে আগবাঢ়ি যায় আৰু প্ৰত্যেকজন লোককে বা যিসকল ভক্ত আহে দৰ্শনাৰ্থীক তেখেতসকলে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে লৈ বিভিন্ন ধৰণৰ আকৰ্ষিত বস্তুবোৰ প্ৰদৰ্শন কৰে কিন্তু যিহেতু কোভিড-19ৰ বাবে 2020 বৰ্ষত দুৰ্গা পূজা নহ'লে তাৰ পৰিৱৰ্তে সময়ত 2021 চনত কিছু শিথিলতা কৰি দিয়া হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কিছু সময় বৃদ্ধি কৰি দিছে বা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সময় বৃদ্ধি কৰি দিয়াৰ পিছতে তেখেতসকলে কিন্তু ব্যস্ত হৈ পৰিছে মৃৎশিল্পীৰ বিপৰীতে আজি আমি দেখুৱাম যিসকল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হয় মোৰ সতীৰ্থ যদিও সম্ভৱ হয় দেখুৱাব এয়া মহানগৰীৰ নুৰুদ্দিন ডাঙৰীয়া যি ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত তেখেতে প্ৰস্তুত কৰি ওলাইছে বিভিন্ন ধৰণৰ পূজাসমূহত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে এই মুহূৰ্তত দেখুৱাইছে এইখন হৈছে অসমীয়া যিসমূহ থলুৱা বাদ্যযন্ত্ৰ আছে বাদ্যযন্ত্ৰসমূহ প্ৰতিস্থাপন কৰিব তাৰ বিপৰীতে এই যি উদ্যোগটো আছে উদ্যোগটো এইসকল লোকে ৰাতিপুৱাৰ ভাগৰে পৰা কৰ্মত নিয়োজিত হৈ পৰিছে আৰু ব্যস্ত হৈ পৰিছে
নাৰিকল বনাইছে যিহেতু পূজাস্থলীত নাৰিকলৰ প্ৰয়োজন সেয়েহে নাৰিকলৰ এটা আভাস দিছে তাৰ সমান্তৰালভাৱে বিভিন্ন ধৰণৰ মূৰ্তি প্ৰস্তুত তেখেতসকল ব্যস্ত হৈ পৰিছে আমি তেখেতৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম দাদা কেনেধৰণৰ প্ৰস্তুতি যিহেতু 2019 বৰ্ষত কোভিড-19 আহিছিলে কিন্তু 20 বৰ্ষত সম্পূৰ্ণভাৱে পূজা নহ'লে যোৱা বছৰ এতিয়া আপুনি পেণ্ডেল পোৱা নাই এইবাৰ আকৰ্ষণ কেন্দ্ৰবিন্দু হিচাপে কি লৈছে আৰু ক'ত ক'ত কৰে এইবাৰ আমি একেই ক'ভিডৰ কাৰণে এইবাৰ ওচৰত আমাৰ তেনেকৈ ডাঙৰ পূজা নাই একদম আমি যিটো কৰোঁ আগতে 2-3 মাহ আগৰ পূজাৰ কাম কৰোঁ মোৰ লগত থলুৱা ল'ৰা ছোৱালী বহুখিনি থাকে মেইনলি 40জনটো মোৰ একদম থলুৱা ল'ৰা আছে সেইখিনি কাম কৰে কিন্তু এইবাৰ দুখৰ বিষয় যে সিহঁতৰ কাৰণে খুব দুখৰ বিষয় বিশেষ ধৰণৰ কোনো কাম নাই আৰু মই এইবাৰ কাম নাই এইটো সৰু কাম এটা আছে এইটো গুৱাহাটী চেণ্ট্ৰেলৰ সিও মোৰ ল'ৰাই লৈছিলে সৰু কাম এটা বাকী আমাৰ কোনো কাম নাই কি বনাইছে পূজাৰ কাৰণে এতিয়া এইবাৰ বিশেষ তেনেকৈ নাই চেণ্ট্ৰেল মোৰ সৰু হেৰি এটা আছে তাত সৰু পূজা তাত তথাপিও তাত আমাৰ যিটো ঘট আমি ঘৰটো পিতলৰে কৰিছোঁ সেইটো দেখিব আমি পিতলৰ ঘট তাৰ ওপৰত নাৰিকল আৰু বাকী আমাৰ থলুৱা যিখিনি অসমীয়া ঢোল আছে ঢোল আৰু যিখিনি আমাৰ ঢাক আছে ঢাকখিনি এখন মঞ্চ হ'ব সেই মঞ্চখন আমি দেখুৱাবলৈ বিচাৰিছোঁ এক প্ৰকাৰে এই শিল্পটো আপোনালোকৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে যদিও ক'ভিডৰ বাবে চোৱা যায় 2টা বছৰত মাত্ৰ এখন পেণ্ডেল বুলি কৈছে হয় 2 বছৰ এখন পেণ্ডেল আৰু মোৰ লগত থাকে প্ৰায় 40-45জন ল'ৰা আৰু সেইখিনি যিখিনি আমাৰ নলবাৰী